এফালে ল'ৰাৰ পৰীক্ষা চলি আছে, আন এফালে বোলে কাপোৰ এযোৰ দিছেহি এগৰাকীয়ে আহি পেলাই। এযোৰ বোলে পূজাৰ আগতে লাগে, 2 দিন মাত্ৰ সময় আছে, চিলাই দিব লাগে। গতিকে দিয়ক, চিলাই দিম বুলি নিদিলেতো নহ'ব নহয়নে? এইখিনি ৰাইজৰ কাম কৰিবলৈতো আছোঁ। এয়া তাকে ভাবি আৰু এয়া চাদৰৰ পাৰিবোৰ এটা এটাকৈ কাটি বোলো চিলাই লওঁ। এয়া চাদৰৰ পাৰিবোৰ এটা এটাকৈ কাটি আছোঁ। আমাৰ বাবুৱে কেমেৰা কৰি আছে। তাৰপিছতে এখন কেঁচি ল'লোঁ। এখন কেঁচি ধাৰটো বৰকৈ নাই, ইখনেই কাটি আছোঁ। এনেকৈ মই পকাতে পেলাই কাটি লওঁ, তেতিয়া কাটিবলৈ ভাল হয়। বিচনাত কাটিলে বেডশ্বীট মই 2-3খন কাটি থৈছোঁ, কিন্তু পকাখন লেতেৰা কৰি লোৱা দেই, মোহাৰি লৈছোঁ। এয়া দেখিছেনে, পাৰিবোৰ পিচ পিচ হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই একেলগতে চিলাই ল'ম। এয়া ইফালে চিলাই ল'লোঁ। তাৰপিছতে এয়া বোলো দহিখিনি বাতি লওঁ। এয়া দহি বাতিবলৈ আৰম্ভ কৰিছোঁ। এইখিনি মই আজিকালি বৰ্ণালী সূতাৰে বাটোঁ। এয়া দহি বাতি হৈ গ'ল। দহি বাটোতে মোৰ মাত্ৰ 1 ঘণ্টা বা 1 ঘণ্টা 20 মিনিটমান সময় লাগে, বহুত বেছি সময় নালাগে। মই সোনকালে বাতিব পৰা হৈ গৈছোঁ দেই আজিকালি। এয়া চাওক, ব্লাউজ চিলালোঁ আৰু প্ৰায় 1.5 দিনৰ ভিতৰত কাপোৰযোৰ মই শেষ কৰি দিলোঁ। এয়া ব্লাউজ চিলালোঁ, মেখেলা চিলালোঁ, প্ৰেছ কৰি ধুনীয়াকৈ দিছোঁ, দহি পাতিছোঁ। কেনেকুৱা হৈছে জনাব, আৰু আপোনালোকৰো যদি আছে মোক দিব দেই। আজিলৈ আহিছোঁ, বাই বাই।